নমস্কাৰ প্ৰিয় বন্ধুসকল, মই সাগৰনীল। আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ জ্যামিতিৰ কেইটামান MCQ আৰু সমাধান লগতে ট্ৰিক লৈ আনিছোঁ। আপোনালোকে চাই থাকিব। এই টপিকৰ পৰা বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামবোৰত প্ৰশ্ন আহিয়ে থাকে। আসাম পুলিচেই হওক, আসাম টেটেই হওক বা স্পেচিয়েল টেটেই হওক। চ' এই টপিকটো আজি আপোনালোকৰ মাজলৈ লৈ আনিবলৈ চেষ্টা কৰিছোঁ। প্ৰথম প্ৰশ্নটো দেখা পাইছে। ইয়াতে কি কৈছে, এটা সমকোণী ত্ৰিভুজৰ কৰ্ণৰ দৈৰ্ঘ্য কিমান হ'ব যদিহে আন দুটা বাহুৰ মাপ 7 সেণ্টিমিটাৰ আৰু 24 সেণ্টিমিটাৰ হয়। ইয়াত কি আছে, অযুগ্ম সংখ্যা 7 আছে, ইয়াত 24 আছে। কৰ্ণৰ মানটোতো ডাঙৰ হ'ব। চ' ডাইৰেক্ট আমি উত্তৰটো গম পাই গ'লোঁ, 25। পৰীক্ষাত আপোনাক ইমানেই সময়ৰ প্ৰয়োজন হ'ব। মই কেনেকৈ কৰিলোঁ এই ট্ৰিকটো আপোনালোকক ক'বলৈ গৈ আছোঁ, আপোনালোকে চাই থাকিব। তাৰ আগতে আমি কনচেপ্টটোৰ কাৰণে অলপ ক'বলৈ চেষ্টা কৰিম। মই এটা আপোনালোকৰ সুবিধাৰ্থে এটা সমকোণী ত্ৰিভুজ অংকন কৰি দিবলৈ চেষ্টা কৰিছোঁ। ৰাইট এংগল ট্ৰাইংগল, এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব। তেতিয়া এই ত্ৰিভুজটোক আমি কি কোণ বুলি কওঁ? সমকোণী ত্ৰিভুজ বুলি কওঁ। এতিয়া চাওক, সেইটো কি হ'ব? কৰ্ণ আৰু ভূমি আৰু কি হ'ব? লম্ব। এতিয়া প্ৰশ্নত কি কৈছে, কৰ্ণৰ মান উলিয়াব কৈছে। ইয়াতে চাওক, কৰ্ণৰ দৈৰ্ঘ্যৰ মান কিমান হ'ব বুলি কৈছে। ইয়াতে দুটা বাহুৰ মাপ দিয়া আছে 7 আৰু কি দিয়া আছে? 24 সেণ্টিমিটাৰ দিয়া আছে। তাৰমানে আপুনি লম্ব 24 ধৰিব পাৰে বা 24টো ভূমিটো থ'ব পাৰে, তো আপোনাৰ কথা। মই 7টো ভূমিত দিলোঁ। এতিয়া কৰ্ণৰ মান কেনেকৈ উলিয়াম? আমি পাইথাগোৰাছৰ সূত্ৰৰ সহায়তো এতিয়া কৰ্ণৰ মানটো উলিয়াব পাৰিম। তাৰপিছত মই আপোনালোকক ট্ৰিকটো ক'বলৈ গৈ আছোঁ। পাইথাগোৰাছৰ সূত্ৰটো আপোনালোকে জানে, কি আছিলে? কৰ্ণ স্কুৱাৰ সমান কি হ'ব? লম্ব স্কুৱাৰ প্লাছ ভূমি স্কুৱাৰ। এতিয়া কৰ্ণ স্কুৱাৰ মান আমি নাজানো, উলিয়াব লাগিব। কৰ্ণ স্কুৱাৰ সমান লম্ব স্কুৱাৰ কি হ'ব? লম্বটো 24, 24 স্কুৱাৰ প্লাছ ভূমিটো কিমান? 7 স্কুৱাৰ। এতিয়া কৰ্ণ স্কুৱাৰ সমান কিমান হ'ব? 24 দুটা পূৰণ কৰি দিয়ক। 24 দুটা পূৰণ কৰিলে কিমান হ'ব? তাৰমানে ইয়াতে 24টো কি আছে? বৰ্গ আছে। 24টো বৰ্গ কৰিলে আমি কিমান পাম? 576 পাম প্লাছ 7 গুণ কিমান হ'ব? 49। এতিয়া 49 যোগ কৰিলে আমি কিমান পাম? 625 পাম। এতিয়া চাওক, কৰ্ণ আৰু স্কুৱাৰটো, এই যিটো স্কুৱাৰটো আমি ৰাইট ছাইডলৈ নিলে কি হ'ব? ৰুট অভাৰ হ'ব। চ' আমি ৰাইট ছাইডলৈ নিলোঁ, ৰুট অভাৰ হ'ল। এতিয়া ৰুট অভাৰ 625 ইকুৱেল কি হ'ব? সেইটো আপোনালোকে জানেই, 25। আমি পাই গ'লোঁ কৰ্ণৰ মান কিমান পালোঁ? কৰ্ণৰ মান 25 পালোঁ। এক্সামত এনেকৈ কৰি থাকিব নেকি আপুনি? যদি এনেকৈ কৰি থাকে, সময় নষ্ট হ'ব। এক্সামত এইবোৰ কৰি থকাৰ কোনো প্ৰয়োজন নাই। জাষ্ট আপোনালোকক কনচেপ্টটোৰ কাৰণে মই কৰি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এক্সামত কেনেকৈ কৰিব আপোনালোকক মই ট্ৰিকটো কৈ আছোঁ। সংখ্যাটো কি আছিলে? 7 আছিলে। 7টো কি সংখ্যা? অযুগ্ম সংখ্যা, তাৰমানে অড নাম্বাৰ। অড নাম্বাৰৰ কাৰণে মই আপোনালোকক ট্ৰিকটো ক'ম। ফাৰ্ষ্টত অড নাম্বাৰৰ কাৰণে ট্ৰিকটো ক'ম, তাৰপিছত ইভেনৰ কাৰণেও আপোনালোকক ক'ম। অড নাম্বাৰ যদি হয় তেতিয়া কি কৰিব? ইয়াতে আপুনি দুটা সংখ্যা ল'ব লাগে বা উলিয়াব লাগে, যি তিনিটা সংখ্যাৰে এটা সমকোণী ত্ৰিভুজ অংকন কৰিব পাৰি। মই আপোনালোকৰ সুবিধাৰ্থে কাষতে এটা সমকোণী ত্ৰিভুজ অংকন কৰি দিছোঁ। এতিয়া চাওক, 7টোক আপুনি কি কৰিব লাগে? বৰ্গ কৰিব লাগে। কি কৰিব লাগে? বৰ্গ। 7টোক স্কুৱাৰ কৰিলে কিমান হ'ব? ফাৰ্ষ্টত আপুনি কি কৰিব লাগে? বৰ্গ কৰিব লাগে। 7 গুণ কিমান হ'ব? 49, 49। তাৰপিছত এইকেইটা মাইনাছ কৰিব লাগে। এইকেইটা মাইনাছ কৰিলে কিমান হ'ব? 48। 2 নম্বৰ ষ্টেপটো হ'ল এইকেইটা মাইনাছ কৰিব লাগে। 3 নম্বৰ ষ্টেপটো হ'ল এইকেইটা মাইনাছ কৰি যিটো পালে সেই সংখ্যাটোক 2ৰে হৰণ কৰিব লাগে। তাৰমানে তাৰ আধা ল'ব লাগে। 48ৰ আধা কিমান হ'ব? 48ৰ আধা কিমান হ'ব? 24। এতিয়া চাওক, 7টো এটা সংখ্যা আৰু 24টো এটা সংখ্যা। আৰু এটা সংখ্যা কি হ'ব? কৰ্ণটো কি হ'ব? ইয়াতে আপুনি এটা বিয়োগ কৰিছিলে, এই যিটো 24 পালে, 48ক 2ৰে হৰণ কৰি যিটো পালে, এই 24ৰ লগত আপুনি কি কৰিব?
এক এটা যোগ কৰি দিব লাগিব কি কৰিব লাগিব এক এটা যোগ কৰি দিম 24 ৰ লগত এক যোগ কৰিলে কিমান হ'ব 25 25 তাৰ মানে আমি গম পাই গলো 24 7 আৰু 25 এই তিনিটা সংখ্যাৰে আমি এটা সমকোণী ত্ৰিভুজ অঙ্কন কৰিব পাৰিম এতিয়া চাওক মই আৰু এটা আপোনালোকৰ সুবিধাৰ্থে কৰি দেখুৱাবলৈ চেষ্টা কৰিছো 3 এই 3 সংখ্যাটোৰ আৰু দুটা সংখ্যা ল'ব লাগে যি তিনিটা সংখ্যাৰে এটা সমকোণী ত্ৰিভুজ অঙ্কন কৰিব পাৰি মানে ট্ৰিপলেট বুলি কয় ইংৰাজীত এই তিনিটোক আমি প্ৰথমে কি কৰিম তিনিটোক স্কয়াৰ কৰিম স্কয়াৰ কৰিলে কিমান হ'ব 3 3 গুণ 9 মই ডাইৰেক্ট লিখি দিছো 9 এই 9 ৰ পৰা এটা 1 বিয়োগ কৰিব লাগে কি কৰিব লাগে 3 3 গুণ কিমান হ'ব 9 এটা 9 ৰ পৰা কি কৰিব লাগে 1 এটা বিয়োগ কৰিব লাগে তাৰ মানে কিমান হ'ব 8 1 এটা বিয়োগ কৰাৰ পাছত 8 পালো 2 এৰ আমি হৰণ কৰিব লাগে তাৰ মানে কিমান পালো 4 এই 4টোৱে এটা সংখ্যা হ'ব আৰু কি 4টোৰ লগত বিয়োগ কৰি হৰণ কৰি যেটো পালো এই সংখ্যাটোৰ লগত 1 এটা যোগ কৰিব লাগে তাৰ মানে 1 এটা আমি বিয়োগ কৰিছিলো সো 4 ৰ লগত 1 যোগ কৰিলে কিমান হ'ব 4 ৰ লগত 1 যোগ কৰিলে 5 হ'ব আমি গম পাই গলো 3 4 5 এই তিনটা সংখ্যাৰে আমি সমকোণী ত্ৰিভুজ এটা অঙ্কন কৰিব পাৰিম আপোনালোকৰ কনসেপ্টৰ কাৰণে আৰু এটা কৰি দেখুৱাবলৈ চেষ্টা কৰিছো 9 9টো অযুগ্ম সংখ্যা কি কৰিম প্ৰথমে বৰ্গ কৰিম 9 9 গুণ কিমান হ'ব 81 81 ৰ পৰা এটা 1 বিয়োগ কৰিলে কিমান হ'ব 80 এতিয়া 80 ৰ আধা কিমান হ'ব 80 ৰ আধা কিমান হ'ব 80 ক যদি 2 ৰে হৰণ কৰো কিমান হ'ব 40 40 টো এটা সংখ্যা হ'ব আৰু 40 ৰ লগত কি কৰিব লাগে 1 এটা যোগ কৰিব লাগে 40 ৰ লগত কাৰণ 1 এটা বিয়োগ কৰিছিল 1 এটা যোগ কৰিলে কিমান পাম 41 আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে 40 9 40 41 এই তিনটা সংখ্যাৰে আমি সমকোণী ত্ৰিভুজ এটা অঙ্কন কৰিব পাৰিম হি ট্ৰিকটো আপোনালোকে মনত ৰাখিব এটা কথা মন কৰক এটো 9 আছিল অযুগ্ম সংখ্যা এই দুটা বাহুৰ দৈৰ্ঘ্যটো চাওক 40 হলে কি হ'ব এটো 41 হয়নে তাৰ মানে এক ডিফাৰেন্ট এক ব্যৱধানত আছে এইটো যদি অযুগ্ম হয় এইটো অযুগ্ম হলে এই দুটা কি হয় এক এটা ব্যৱধানত আছে এই তিনিটো চাওক তিনিটো এটা অযুগ্ম সংখ্যা আছিল এই দুটা বাহুটো কি এক এটা ব্যৱধানত আছে 4 আৰু 5 এই আগৰটো চাওক 7 আছিল হয়নে 7 হলে কি হয় এই দুটা সংখ্যাৰ এক এটা ব্যৱধানত থাকে কাৰণ এইটো চাওক দুভাগ কৰাৰ পাছত এক এটা যোগ কৰিব লাগে সেই কাৰণেটো এক এটাৰ ব্যৱধানত থাকে হিটোৱে ট্ৰিক আশা কৰিছো আপোনালোকে ধৰিব পাৰিছে এইটো এই ট্ৰিকটো অকল অযুগ্ম সংখ্যাৰ ক্ষেত্ৰত এপ্লিকেবল হ'ব হেতু কথা আপোনালোকে মনত ৰাখিব আমি এইটো এক নম্বৰটো কেনেকৈ কৰিম চাওক ইয়াত প্ৰশ্নত আছিল এটা সমকোণী ত্ৰিভুজৰ কৰ্ণৰ দৈৰ্ঘ্য কিমান হ'ব যদিহে আন দুটা বাহুৰ মাপ 7 সেন্টিমিটাৰ আৰু 24 সেন্টিমিটাৰ হয় ইয়াতে এটা কথা আপোনালোকে লক্ষ্য কৰক আন দুটা বাহুৰ মাপ 7 সেন্টিমিটাৰ আৰু 24 সেন্টিমিটাৰ বুলি কৈছে এটা কৰ্ণৰ মানটো উলিয়াব লাগে আমি জানো এটা ত্ৰিভুজৰ আটাইতকৈ ডাঙৰ বাহুটোই হৈছে কৰ্ণ এই ডাঙৰ বাহুটোই হৈছে কৰ্ণ লম্ব আৰু ভূমিতকৈ ডাঙৰ বাহুটোই হৈছে কৰ্ণ কৰ্ণটোৰ মানটো বেছি হ'ব ইয়াতে কি দিয়া আছে আন দুটা বাহুৰ মান দিয়া আছে তাৰ মানে লম্ব আৰু ভূমিৰ মান দিয়া আছে কৰ্ণৰ মান কি হ'ব এইটো অযুগ্ম সংখ্যা সৰুটো অযুগ্ম সংখ্যা 7 তাৰ মানে এইটো কি আছে 24 23 টো হ'ব নোৱাৰে কাৰণ 23 টো কিয় হ'ব নোৱাৰে এইটো কাৰণ কৰ্ণ নহয় কৰ্ণ হলে কি হ'ব কৰ্ণটো বেছি হ'ব সো 24 কে 25 হ'ব আশা কৰিছো আপোনালোকে বুজি পাইছে কাৰণ এটো অযুগ্ম সংখ্যা হলে কি হ'ব এই আন দুটা এক এটাৰ ব্যৱধানত থাকিব 24 হলে এটো কি হ'ব 25 হ'ব সো या উত্তৰ কি হ'ব আমি ডাইৰেক্ট ক'ব পাৰিম 25 অপচন নম্বৰ বি 2 নম্বৰ প্ৰশ্নটোলৈ আহিছো 2 নম্বৰ প্ৰশ্নটো কি কৈছে এটা সমকোণী ত্ৰিভুজৰ কৰ্ণৰ দৈৰ্ঘ্য কিমান হ'ব যদিহে আন দুটা বাহুৰ মাপ 9 সেন্টিমিটাৰ আৰু 40 সেন্টিমিটাৰ ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব অপচন নম্বৰ সি 1 সেকেন্ডত আপুনি উত্তৰ কৰিবলৈ সক্ষম হৈছে চাওক মই আপোনালোকৰ সুবিধাৰ্থে অলপ ক'বলৈ চেষ্টা কৰিছো আপোনালোকে ধৰিব পাৰিছে মই এটা সমকোণী ত্ৰিভুজ আপোনালোকৰ সুবিধাৰ্থে কাষত অঙ্কন কৰি দিছো আমি এতিয়া কি উলিয়াব লাগে এই কৰ্ণৰ মান উলিয়াব লাগে কৰ্ণৰ মানটো আমি জানো
লম্ব আৰু ভূমিৰ মানতকৈ বেছি হয়। এইটো চাওক, এইটো লম্বৰ মান হ'ব, নহ'লে এইটো লম্বৰ মান হ'ব। তাৰমানে আন দুটা বাহুৰ মানটো দিয়া আছে, কৰ্ণৰ মানটো দিয়া নাই। মই ইয়াতে ভূমিৰ মান 9 ধৰি ল'লোঁ, ইয়াতে 40 হ'ল। এতিয়া চাওক, এই যি 9টো, এই 9 সংখ্যাটো মানে এই 9 সংখ্যাটো অযুগ্ম সংখ্যা। আন দুটা সংখ্যাটো এইটো 40 হ'লে এইটো কি হ'ব? 41 হ'ব। আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে, কাৰণ এক ব্যৱধানতে থাকিব। 40 হ'লে এইটো কি হ'ব? 41 হ'ব। চ' ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন নম্বৰ চি। পৰীক্ষাত আপোনাক ইমানেই সময়ৰ প্ৰয়োজন হ'ব। এই ট্ৰিকটো খালি আপোনালোকে মনত ৰাখিব আৰু খুব কম সময়ৰ ভিতৰত উত্তৰ উলিয়াবলৈ সক্ষম হ'ব। 3 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 3 নম্বৰ প্ৰশ্নটো কি কৈছে? এটা সমকোণী ত্ৰিভুজৰ কৰ্ণৰ দৈৰ্ঘ্য কিমান হ'ব যদিহে আন দুটা বাহুৰ মাপ 15 চেণ্টিমিটাৰ আৰু 112 চেণ্টিমিটাৰ? ইয়াত 15 চেণ্টিমিটাৰ, চাওক এইটো অযুগ্ম সংখ্যা। ইয়াতে কিমান? 112 আছে, আৰু 112টোতো কৰ্ণৰ মান নহয়। আমি এনচিয়ৰ হৈ গ'লোঁ যে কৰ্ণৰ মানটো উলিয়াব লাগে। কিহৰ মানটো উলিয়াব লাগে? কৰ্ণৰ মানটো উলিয়াব লাগে। এই কৰ্ণৰ মানটো উলিয়াব লাগে। আমি গম পাই গ'লোঁ 112টো লম্বৰ মান হ'ব, নহ'লে ভূমিৰ মান হ'ব। কৰ্ণৰ মানটোতো ডাঙৰ হ'ব। আৰু এইটো কথা হওক, 15টো কি? অযুগ্ম সংখ্যা। 15টো অযুগ্ম সংখ্যা হ'লে এই দুটা যিটো আৰু দুটা বাহুৰ মান থাকিব, সেইটো একৰ ব্যৱধানত থাকিব। 112 হ'লে কি হ'ব? আনটো 113 হ'ব। আৰু 111টো হ'ব নোৱাৰে, কাৰণ সেইটোতো কৰ্ণ নহয়। আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। কৰ্ণ হ'লে ইয়াতকৈতো ডাঙৰ হ'ব লাগিব। চ' এইটো কি হ'ব? 113 হ'ব। চ' শুদ্ধ উত্তৰ কি হ'ব? অপশ্যন নম্বৰ এ। আপোনালোকে কৰিও চাব পাৰে। আপোনালোকৰ সুবিধাৰ্থে মই কৰি দেখুৱাই দিছোঁ। চাওক, মই ট্ৰিকটোৰে ডাইৰেক্ট কৰি দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াতে 15 হ'লে 15 অযুগ্ম। মই কি কৈছিলোঁ? অযুগ্ম সংখ্যা হ'লে ডাইৰেক্ট আপুনি স্কুৱেৰ কৰি দিয়ক। এতিয়া স্কুৱেৰ কৰিলে কিমান হ'ব? 15 কিমান হ'ব? 225। 225 এটা বিয়োগ কৰক, কিমান হ'ব? 224। 224ক এতিয়া আপুনি 2ৰে হৰণ কৰিব লাগিব। তাৰমানে কিমান হ'ল? 100 কিমান হ'ব? 224ৰ আধা কিমান হ'ব? 112, হয়নে? 112টো এটা সংখ্যা হ'ব। আৰু এটা বিয়োগ কৰিছিলে, 112ৰ লগত যদি 1 যোগ কৰে কিমান হ'ব? 113। তাৰমানে আমি তিনিটা সংখ্যা কি পালোঁ? তিনিটা সংখ্যা কি পালোঁ আমি? এটা 5, এটা 113, এটা 112। ইয়াতে দিয়া আছে 15টো দিয়া আছে আৰু 112 দিয়া আছে। এতিয়া 113টো কি হ'ব? অভিয়াছলি কৰ্ণ হ'ব, কাৰণ কৰ্ণটো ত্ৰিভুজৰ ডাঙৰ বাহু, আটাইতকৈ ডাঙৰ বাহু। চ' এই ট্ৰিকটো এপ্লাই কৰি আপোনালোকে খুব কম সময়ৰ ভিতৰত সমাধান কৰিবলৈ সক্ষম হ'ব। যদি এনেধৰণৰ প্ৰশ্ন আহে, আপুনি 1 ছেকেণ্ডৰ ভিতৰত কৰিবলৈ সক্ষম হ'ব। এই ট্ৰিকটো আপোনালোকে মনত ৰাখিব। 4 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ। 4 নম্বৰ প্ৰশ্নটোৱে কি কৈছে? এটা সমকোণী ত্ৰিভুজৰ কৰ্ণৰ দৈৰ্ঘ্য কিমান হ'ব যদিহে আন দুটা বাহুৰ মাপ 8 চেণ্টিমিটাৰ আৰু 15 চেণ্টিমিটাৰ হয়? ইয়াতে চাওক, 8টো কি আছে? যুগ্ম সংখ্যা। যুগ্ম সংখ্যাৰ কাৰণে আপোনালোকক মই ট্ৰিকটো ক'বলৈ চেষ্টা কৰিম। ইভেনৰ কাৰণে, ইভেন মানে কি? যুগ্ম সংখ্যাৰ কাৰণে কি কৰিব? যুগ্ম সংখ্যা মই এটা লৈছোঁ, 4 এটা যুগ্ম সংখ্যা। 4ৰ কাৰণে আপুনি এটা দুটা সংখ্যা উলিয়াব লাগে, যি তিনিটা সংখ্যাৰে এটা সমকোণী ত্ৰিভুজ অংকন কৰিব পাৰি। আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। এতিয়া যুগ্ম সংখ্যা হ'লে কি কৰিব আপুনি? ফাৰ্ষ্টতে আপুনি এই সংখ্যাটোৰ আধা লওক। 4 আধা কিমান হ'ব? 2। তাৰমানে মই কি কৈছোঁ? আপুনি 4ক 2ৰে হৰণ কৰিব লাগিব। ফাৰ্ষ্ট ষ্টেপটো 2ৰে হৰণ কৰাৰ লগে লগে আমি এনচাৰ কি পাম? 2 পাম। তাৰপিছত 2টো কি কৰিব? আধা লৈ এইটো কি কৰিব? স্কুৱাৰ কৰি দিব, বৰ্গ কৰি দিব। 2 দুগুণ কিমান হ'ব? 4। 4 পালে, বৰ্গ কৰি যিটো পালে ইয়াৰ লগত আপুনি +-1 কৰি দিব। ইয়াৰ লগত কি কৰিব? +-1 কৰি দিব। তাৰ মানে কি? 4ৰ লগত আপুনি +-1 কৰা মানে কি? 4ৰ লগত 1 যোগ কৰিব লাগিব। 4ৰ লগত 1 যোগ কৰিলে কিমান পাব? 5 পাব। আৰু 4ৰ পৰা 1 মাইনাছ কৰিব লাগিব। 4ৰ পৰা 1 মাইনাছ কৰিলে কি? 3। 4, 5, 3। এই সংখ্যা তিনিটাৰে আপুনি সমকোণী ত্ৰিভুজ এটা অংকন কৰিব পাৰিব। আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে। আৰু এটা আপোনালোকৰ সুবিধাৰ্থে মই কৰি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। 6টো এটা ইভেন নাম্বাৰ, যুগ্ম সংখ্যা। মই কি কৈছিলোঁ? 6ৰ আধা লওক। মই ডাইৰেক্ট কৰিবলৈ চেষ্টা কৰিম। 6ৰ আধা কিমান হ'ব? 3। তাৰমানে 6ক 2ৰে হৰণ কৰিলে কিমান হ'ব? 3 হ'ব। এই 3টোক স্কুৱাৰ কৰক।
স্কোৱাৰ কৰিলে কিমান হ'ব 3 3 গুণ কিমান 9 বৰ্গ কৰি যিটো সংখ্যা পালে বৰ্গ কৰি আপুনি যিটো সংখ্যা পালে তাৰ লগত কি কৰিব প্লাছ মাইনাছ 1 কৰি দিব প্লাছ মাইনাছ 1 মানে কি এবাৰ কি কৰিব 9 ৰ পৰা 1 মাইনাছ কৰিলে কিমান পালে 8 পালে আৰু 9 ৰ লগত 1 যোগ কৰক কিমান পালে 10 আশা কৰিছোঁ ধৰিব পাৰিছে 8 10 6 এই তিনিটা সংখ্যাৰে আপুনি সমকোণী ত্ৰিভুজ এটা অংকন কৰিব পাৰিব আপুনি প্ৰুভ কৰি চাব পাৰে এতিয়া এই 10টো কি হ'ব চাওক এই 10টো ডাঙৰ 10টো কৰ্ণ হ'ব আপুনি এই কৰ্ণ স্কোৱাৰ সমান লম্ব স্কোৱাৰ যোগ ভূমি স্কোৱাৰ এই ফৰ্মুলাটো এপ্লাই কৰিও আপুনি প্ৰুভ কৰি চাব পাৰে কৰ্ণ 10 স্কোৱাৰ সমান লম্ব ইয়াতে কি হ'ব আপুনি যিকোনো এটা 6 বা 8 দিব পাৰে মই 8 দিলোঁ যোগ ভূমি কিমান হ'ব 6 স্কোৱাৰ 10 স্কোৱাৰ কৰিলে কিমান হ'ব 10 গুণ 100 8 গুণ কিমান 64 6 গুণ কিমান 36 মই আপোনালোকৰ সুবিধাতে প্ৰুভ কৰি দিছোঁ কিমান পালোঁ 64 আৰু 36 প্লাছ কৰি 100 ইকুৱেল টু 100 তাৰ মানে কি 6 8 10 এই তিনিটা সংখ্যাৰে আমি এটা কি অংকন কৰিব পাৰিম সমকোণী ত্ৰিভুজ এটা অংকন কৰিব পাৰিম এতিয়া আমি 4 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁগৈ 4 নম্বৰ প্ৰশ্নটো কি আছিলে চাওক মই ইভেনৰ কাৰণেও আপোনালোকক ট্ৰিকটো কৈ দিলোঁ আৰু অড নাম্বাৰৰ কাৰণেও ট্ৰিকটো কৈ দিলোঁ আপোনালোকে মনত ৰাখিব ইয়াতে কি আছিলে এটা সমকোণী ত্ৰিভুজৰ কৰ্ণৰ দৈৰ্ঘ্য কিমান হ'ব যদিহে আন দুটা বাহুৰ মাপ 8 সেন্টিমিটাৰ আৰু 15 সেন্টিমিটাৰ হয় ইয়াতে কি আছে 8 আছে 8 হ'লে মই কি কৈছিলোঁ 8টো যুগ্ম সংখ্যা আধা কি হ'ব 8ৰ আধা কি হ'ব 4 হ'ব 8ক 2ৰে হৰণ কৰিলে কিমান হ'ব 4 এটা 4ক স্কোৱাৰ কৰক 4 গুণ কিমান হ'ব 16ৰ লগত কি কৰিব প্লাছ মাইনাছ 1 কৰিব 16ৰ লগত 1 প্লাছ কৰিলে কিমান 17 আৰু 16ৰ পৰা যদি 1 মাইনাছ কৰে 15 আমি গম পাই গ'লোঁ 17 15 8 এতিয়া কি হ'ব 70টো ডাঙৰ চ' এইটো কি হ'ব কৰ্ণ হ'ব আমাক কি ত্ৰিভুজৰ কৰ্ণৰ দৈৰ্ঘ্য উলিয়াব কৈছে চ' ইয়াৰ শুদ্ধতৰ কি হ'ব অপশ্যন নম্বৰ ডি পৰীক্ষাত আপোনাক ইমানেই সময়ৰ প্ৰয়োজন হ'ব আপুনি নিজে কাউণ্ট কৰি চাওক কিমান সময়ৰ প্ৰয়োজন হৈছে আমি 5 নম্বৰ প্ৰশ্নটোলৈ আহিছোঁ 5 নম্বৰ প্ৰশ্নটো কি কৈছে এটা সমকোণী ত্ৰিভুজৰ কৰ্ণৰ দৈৰ্ঘ্য কিমান হ'ব যদিহে আন দুটা বাহুৰ মাপ 16 সেন্টিমিটাৰ আৰু 63 সেন্টিমিটাৰ হয় এটা চাওক 16টো এটা কি সংখ্যা হয় যুগ্ম সংখ্যা হয় যুগ্ম সংখ্যাৰ কাৰণে আপোনালোকক মই কি কৈছিলোঁ যুগ্ম সংখ্যাৰ কাৰণে কি কৈছিলোঁ 16ৰ আধা লওক 16ৰ হাফ কিমান হ'ব আধা কিমান হ'ব 8 হ'ব 8টোক স্কোৱাৰ কৰক 8 গুণ কিমান হ'ব 64 হ'ব 64 এটা বৰ্গ কৰি যিটো সংখ্যা পালে তাৰ লগত কি কৰিব প্লাছ মাইনাছ 1 কৰিব তাৰ মানে কি 64ৰ লগত এবাৰ প্লাছ কৰক কিমান পাব 65 আৰু 64ৰ পৰা 1 মাইনাছ কৰক কিমান হ'ব 63 এতিয়া চাওক 16 65 63 এই তিনিটা সংখ্যাৰে আমি এটা কি অংকন কৰিব পাৰিম সমকোণী অংকন কৰিব পাৰিম ইয়াতে 65টো ডাঙৰ সেইটো এটা কৰ্ণ হ'ব আৰু ইয়াত দিয়াই আছে 16 আৰু 63 দিয়া আছে চ' 65টো কি হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ব আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে এই ট্ৰিকটো মনত ৰাখিব আৰু খুব কম সময়ৰ ভিতৰত উত্তৰ কৰিবলৈ সক্ষম হ'ব আদাৰৱাইজ আপুনি এনেকৈ কৰি থাকিলেহেঁতেন এই প্ৰশ্নটোৰ উত্তৰ বিচাৰি কৰ্ণ স্কোৱাৰ সমান লম্ব স্কোৱাৰ যোগ ভূমি স্কোৱাৰ হয়নে কৰ্ণ স্কোৱাৰ মান নাজানো এনেকৈ লম্ব কি দিলেহেঁতেন আপুনি যিকোনো এটা দিলেহেঁতেন 16 বা 63 দিলেহেঁতেন 63 দিছোঁ 16 স্কোৱাৰ চাওক সেইবোৰ কৈ থাকোঁতে আপুনি কিমান সময় প্ৰয়োজন হ'ব নিজে কাউণ্ট কৰি চাওক 63ক স্কোৱাৰ কৰিব লাগে 16ক স্কোৱাৰ কৰিব লাগে তাৰপিছতে আপোনাৰ উত্তৰটো পাব সেইবোৰ এক্সামত এপ্লাই কৰাৰ কোনো প্ৰয়োজন নাই আপুনি ট্ৰিকটো মনত ৰাখক ট্ৰিকটো এপ্লাই কৰক 6 নম্বৰ প্ৰশ্নটো দেখা পাইছে এটা সমকোণী ত্ৰিভুজৰ কৰ্ণৰ দৈৰ্ঘ্য কিমান হ'ব যদিহে আন দুটা বাহুৰ মাপ 14 সেন্টিমিটাৰ আৰু 48 সেন্টিমিটাৰ হয় এটা চাওক 14টো যুগ্ম সংখ্যা মই কি কৈছিলোঁ 14ৰ আধা কিমান হ'ব 7 হ'ব 7 স্কোৱাৰ কৰি দিয়ক 7 গুণ কিমান হ'ব 49 49ৰ লগত প্লাছ মাইনাছ 1 কৰক 49ৰ লগত যদি আপুনি 1 যোগ কৰিলে কিমান 49ৰ লগত আপুনি 1 যোগ কৰিলে কিমান হ'ব 50 49ৰ পৰা 1 মাইনাছ কৰিলে কি হ'ব 48 আশা কৰিছোঁ আপোনালোকে ধৰিব পাৰিছে
এই তিনিটা সংখ্যাৰে আমি এটা সমকোণী ত্ৰিভুজ অংকন কৰিব পাৰিম ইয়াতে কি আছে 14 আৰু এটা 48 সো এইটো কি হ'ব কৰ্ণ হ'ব সো এই শুদ্ধতৰ কি হ'ব অপচন নম্বৰ বি ইংৰাজী ট্ৰিপলেট বুলি কয় মই আপোনালোকৰ সুবিধাৰ্থে কেইটামান লিখি দিব চেষ্টা কৰিছোঁ 3 4 আপোনালোকে পাৰ্যমানে এইটো মনত ৰাখিবলৈ চেষ্টা কৰিব 5 3 4 5 এই সংখ্যা কেইটাৰে আমি এটা কি অংকন কৰিব পাৰিম সমকোণী ত্ৰিভুজ অংকন কৰিব পাৰিম 2 নম্বৰ কমন হয় এইকেইটা কমন হয় সো আপোনালোকক লিখি দিবলৈ চেষ্টা কৰিছোঁ মই 5 12 13 3 নম্বৰ 7 24 25 4 নম্বৰ 8 15 17 5 টো হৈছে 9 40 41 এইটো এটা সমকোণী ত্ৰিভুজ এইকেইটা সংখ্যাৰ সমকোণী ত্ৰিভুজ অংকন কৰিব পাৰি এইকেইটাৰে পাৰি এইকেইটাৰে আমি এটা সমকোণী ত্ৰিভুজ অংকন কৰিব পাৰিম ট্ৰিপলেট নাম্বাৰ হয় এইখিনি আপোনালোকে এইখিনি মনত ৰাখিবলৈ চেষ্টা কৰিব যদি কেতিয়াবা এক্সামত এনেকৈ আহে মোৰ কনসেপ্টৰ কাৰণে অলপ ক'বলৈ চেষ্টা কৰিছোঁ চাওক পৰীক্ষাত যদি এনেকৈ আহে চাওক 3 গুণ 6 4 গুণ 8 চাওক এনেকৈ পৰীক্ষাত এনেকৈ আহিব পাৰে 6 আন দুটা বাহু 6 আৰু 8 সমকোণী ত্ৰিভুজৰ কৰ্ণৰ মান কিমান হ'ব 6 আৰু 8 চাওক এইখিনি চাওক 3 লগত কি পূৰণ কৰিছে 2 3 দুগুণ কিমান হৈছে 6 4 লগত 2 পূৰণ কৰিছে কিমান হৈছে 4 গুণ 8 5 লগত 2 পূৰণ কৰি দিয়ক 5 দুগুণ কিমান হ'ব 10 হ'ব আশা কৰিছোঁ আপোনালোকে বুজি পাইছে সো এইটো কি হ'ব 10 আমি ইয়াৰ পৰা এইটো উলিয়াব পাৰিলোঁ সো আপোনালোকে এইটো মনত ৰাখিব তাৰ মানে কি হ'ল 3 দুগুণ 4 দুগুণ 5 দুগুণ 10 বা আপুনি 3 পূৰণ কৰিব পাৰে 3 3 গুণ কিমান হ'ব 9 4 গুণ 12 5 3 15 দেখা পাইছে আপোনালোকে এইকেইটাও কি হ'ব এই সংখ্যাবোৰেও আমি এটা সমকোণী ত্ৰিভুজ অংকন কৰিব পাৰিম সো আপোনালোকে এইটো মনত ৰাখিবলৈ চেষ্টা কৰিব মই নেক্সট ভিডিঅ'ত আপোনালোকক আৰু ধুনীয়া ধুনীয়া এমচিকিউ লৈ আনিবলৈ চেষ্টা কৰিম আৰু ট্ৰিক লৈ আনিবলৈ চেষ্টা কৰিম আৰু আপোনালোকৰ বাবে ইবুকখন মই প্ৰস্তুত কৰিছোঁ আপুনি যদিহে এতিয়াও ইবুকখন লোৱা নাই তেন্তে ল'ব পাৰে ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব সেই ইবুকখন আপোনালোকৰ ফাইনেল প্ৰিপাৰেশ্যনৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ সো আপোনালোকে এইটো ডাউনলোড কৰি ল'ব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ